অহা ৭ মে'ত ৰাজ্যত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত। ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু কামৰূপ জিলা প্ৰশাসন। জিলাখনত মুঠ 18টা জিলা পৰিষদ, 97টা আঞ্চলিক পঞ্চায়ত আৰু 910টা পঞ্চায়ত ৱাৰ্ড সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। জিলাখনত মুঠ 1598টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰে 82টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। ইতিমধ্যে নিৰ্বাচন পৰিচালনাৰ প্ৰায় 6000 প্ৰিজাইডিং পুলিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। জিলাখনত স্বচ্ছতাৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলাখনৰ 3 ঠাইত ক্ৰমে দক্ষিণ কামৰূপ ছোৱালী কলেজ, আমিনগাঁও জিলা আয়ুক্ত কাৰ্যালয় আৰু ৰঙিয়াত সুকীয়াকৈ স্থাপন কৰা হৈছে ষ্টক ৰুম ভোট গণনা কেন্দ্ৰ। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী সাজু কৰি ৰখা হৈছে। বিশেষকৈ স্পৰ্শকাতৰ আৰু অসম মেঘালয় সীমান্তত থকা ভোটকেন্দ্ৰসমূহত বিশেষ সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। কামৰূপ জিলাত অহা ৭ মে' তাৰিখে অনুষ্ঠিত হ'ব আৰু আমাৰ সৰ্বমুঠ আমাৰ 5টা বিধানসভা সমষ্টিৰ টোটেল 20টা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচন ইয়াত অনুষ্ঠিত হ'ব আৰু এটা অৰ্থাৎ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচন ৰঙিয়াত অনুষ্ঠিত হ'ব। আমাৰ এই 20টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত তাৰে আমি 12টা জিলা পৰিষদ সমষ্টি ভোট গ্ৰহণ গোটেইখিনি প্ৰক্ৰিয়া আমাৰ দক্ষিণ কামৰূপ গাৰ্লছ কলেজৰ পৰা মিৰ্জাত যিটো অৱস্থিত তাৰ পৰা অনুষ্ঠিত হ'ব আৰু তাত বাদে হাজো, শুৱালকুছি আৰু কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত 8টা জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচন আৰু ভোট গ্ৰহণৰ গোটেই প্ৰক্ৰিয়াটো আমাৰ ইয়াৰ পৰা আমিনগাঁও ডিচি অফিচৰ পৰা অল্ড ডিচি অফিচ কেম্পাছৰ পৰা অনুষ্ঠিত হ'ব আৰু তাৰ পাছত আমাৰ 11 তাৰিখে কাউন্টিঙো একেধৰণে ৰঙিয়াত অকল ৰঙিয়া ছেগমেণ্টৰ কাৰণে জিলা পৰিষদৰ বাবে ৰঙিয়াত হ'ব। আমাৰ ইয়াতে 8টা বিধানসভা আমাৰ 8টা জিলা পৰিষদ সমষ্টিৰ কাৰণে অল্ড ডিচি অফিচ কেম্পাছত অনুষ্ঠিত হ'ব আমাৰ আমিনগাঁৱত আৰু আনটো দক্ষিণ কামৰূপ গাৰ্লছ কলেজত টোটেল 12টা জিলা পৰিষদ সমষ্টিৰ কাৰণে কাউন্টিং ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাত আৰু আমি আশা কৰিছো এতিয়ালৈকে আমি সম্পূৰ্ণৰূপে সাজু হৈছো। আপোনালোকক আমি জনাব বিচাৰিছো যে আমাৰ সৰ্বমুঠ ভোটাৰ প্ৰায় 10 লাখৰ অলপ ওপৰত 10,22,000 ভোটাৰ আমাৰ সৰ্বমুঠ আছে গোটেই জিলাখনত আৰু তাৰে ভিতৰত আমাৰ জিলা জেডপিচি মই ইতিমধ্যে ক'লোৱেই আনকনটেষ্ট আমাৰ জেডপিচি হ'ল 6টা য'ত নেকি নিৰ্বাচন অনুষ্ঠিত নহয় অৰ্থাৎ তাত এগৰাকীয়ে প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু ঠিক তেনেধৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা আন এপি লেভেলতো আমাৰ 40টা পঞ্চায়ত আছে য'ত নেকি আঞ্চলিক পঞ্চায়ত সদস্যজন বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু অনুৰূপভাৱে গাঁও পঞ্চায়ত ৱাৰ্ডত আমাৰ 212টা ৱাৰ্ডত কণ্টেষ্ট নহয় কাৰণ তাত অকল এগৰাকীয়ে প্ৰতিদ্বন্দ্বী আছে। আমাৰ এই আমি আটাইখিনি কেলকুলেট কৰি দেখিছো যে আমাৰ সৰ্বমুঠ আমাৰ যিমানখিনি পলিং ষ্টেচন আছিলে পলিং ষ্টেচন আমাৰ প্ৰায় 1300 পলিং ষ্টেচন আমাৰ আছে আৰু তাৰে ভিতৰত আমাৰ 59টা পলিং ষ্টেচনত ভোট গ্ৰহণ অনুষ্ঠিত নহয় কাৰণ তাত আটাইকেইজন কেণ্ডিডেটেই জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ আটাইকেইজন কেণ্ডিডেট বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। সুৰক্ষা ব্যৱস্থা আমি সম্পূৰ্ণৰূপে চালিজাৰি চাই বা আমি এই ক্ষেত্ৰত আমাৰ আৰক্ষী অধীক্ষকৰ লগত সম্পূৰ্ণৰূপে আমি আলোচনা কৰি আমি আগবাঢ়িছো আৰু গোটেইখিনি পৰ্যালোচনা কৰা হৈছে আৰু যেতিয়া ফাৰ্ষ্ট ফেজ ইলেকশ্যনৰ পাছত আমি আন জিলাৰ পৰা আমি ইয়াতে আমাৰ আৰক্ষী মোতায়েন অধিক কৰা হ'ব আৰু সেইমতে আমি আটাইখিনি অঞ্চলত য'ত আমাৰ প্ৰয়োজন আছে কাৰণ ইয়াতে আমাৰ কিছু অঞ্চল দূৰণিবতীয়া আৰু স্পৰ্শকাতৰ কাৰণ কিয় য'ত মেঘালয় সীমান্তৱৰ্তী অঞ্চল আছে তাত কিছু যাতায়াতৰ অসুবিধা কিছুমান শ্বেডো এৰিয়া আছে য'ত নেকি নেটৱৰ্ক প্ৰপাৰলি নাপায় সেইবোৰ অঞ্চলত
আমি কিছু পৰিমাণে চেক্টৰ নতুন ডেডিকেটেড চেক্টৰ কৰিছো পলিং পাৰ্টি তেনেকুৱা ধৰণে পঠিয়াব লাগিব তেওঁলোকৰ গাড়ী মটৰবোৰো আমি তেনেকুৱা ধৰণে সব অল ৱেডাৰ যাব পৰা গাড়ী দিব লাগিব আৰু তাত আৰক্ষীও সাফিচিয়েন্ট মোতায়েন কৰিব লাগিব এই গোটেইখিনি আমি চালি জাৰি চাইছো আৰু আশা কৰিছো কল এতিয়া আমাৰ কথা হল বতৰৰ ওপৰত নিৰ্ভৰ কৰিছে বতৰটো খুব যদি ভাল বতৰ হয় তেতিয়াহলে আমাৰ কাৰো অসুবিধা নোহোৱাকে পাৰ হ'ব আৰু নহলে আমি কিছু বতৰ অনুযায়ী আমি তাৰ ব্যৱস্থা মানে নিৰ্ভৰ কৰিব আৰু আমি ল'ব লাগিব চাংহাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট টাটা টাইম ডিজিটেল ট্ৰাইডেণ্ট একাডেমীত বিজ্ঞান বাণিজ্য অথবা কলা যি ক্ষেত্ৰই হোক ট্ৰাইডেণ্ট একাডেমীয়ে শক্তিশালী একাডেমিক আধাৰৰ সৈতে ছাত্ৰ ছাত্ৰীক আত্মবিশ্বাস আৰু লক্ষ্যৰে আগবাঢ়ি যাবলৈ সহায় কৰে বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আছে JEE আৰু NEETৰ বিশেষ ক্লাছ আৰু এক্সক্লুচিভ ষ্টাডি মেটেৰিয়েল বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উপলব্ধ CA ফাউণ্ডেশ্যনৰ বিশেষ কোচিং বাণিজ্য আৰু কলা শাখাত আমি হিচাপ বিজ্ঞান ব্যৱসায় অৰ্থনীতি আদি বিষয়ৰ মজবুত আধাৰ গঢ়ি তোলো ভৰ্তিৰ বাবে ফোন বা হোৱাটছএপ কৰক 7578011234 অথবা 8812012304